নমস্কাৰ গুড মৰ্নিং মাই ডিয়াৰ ফ্ৰেণ্ডছ মই আজি আপোনালোকৰ সৈতে বিশ্বত ঘটিত এটি সন্ত্ৰাসবাদীৰ ঘটনা অৰ্থাৎ গাৰ নোম শিহৰণ কৰা এটা ঘটনাৰ ওপৰত খুব চমুকৈ আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম এই ঘটনাটো ক'ত ঘটিছে কি পৰিস্থিতিত ঘটিছে কি ফেষ্টিভেল টাৰ্গেট কৰা হৈছে আমাৰ ভাৰতবৰ্ষৰ লগত কিবা সিমিলাৰিটি আছে নেকি ইজৰাইল পেলেষ্টাইনৰ মাজত কিবা হোৱা সংঘৰ্ষৰ সাইড ইফেক্ট নেকি পাকিস্তানৰ লগত কিবা ৰিলেশনস আছে নেকি সকলোবোৰ কথা মই আপোনালোকৰ সৈতে চমুকৈ ডিসকাশন কৰিম যোৱাকালি অৰ্থাৎ 14 ডিসেম্বৰ তাৰিখে সূৰ্য অস্ত যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে আৰু এই ঘটনাটো সংঘটিত হৈছে বন্দি বিচ অৰ্থাৎ অষ্ট্ৰেলিয়া দেশৰ সিডনী চহৰত অৱস্থিত এটা বিচ এই বিচটোৰ নাম হৈছে বন্দি বিচ প্ৰায় 7 কিলোমিটাৰ জোৰা এটা বিচ হয় এটা বহুত ফেমাস world topmost beach বিলাকৰ ভিতৰত ইউ এটা খুব পপুলাৰ টুৰিষ্ট ডেষ্টিনেশনস তাতে এই ঘটনাটো সংঘটিত হৈছে এটা মেইন কথাটো হল কি আপোনালোকে চাওতে বৰ্তমান সময়ত সন্ত্ৰাসবাদীৰ টাৰ্গেটবোৰ বেলেগ বেলেগ হৈছে আজি যদি লাষ্ট 2 ইয়াৰ্স 3 ইয়াৰ্স দেখা যায় তেতিয়ালে সন্ত্ৰাসবাদীয়ে কিছুমান টাৰ্গেট লৈছে এটো হৈছে ফেষ্টিভেল আৰু এটা হৈছে টুৰিষ্ট প্লেস পুরো ওপৰত বেছিকৈ টাৰ্গেট লোৱা দেখা গৈছে যেনে মই আপোনাক উদাহৰণস্বৰূপে দিব পাৰো 7 অক্টোবৰ 2023 ইজৰাইলত এটা হেদিনা ফেষ্টিভেল আছিল আৰু সেই ফেষ্টিভেলৰ সময়তে হামাস আক্ৰমণ সন্ত্ৰাসবাদীয়ে তাতে আক্ৰমণ কৰি পেলাই প্ৰায় 1200 ইহুদি লোকক নিহত কৰা দেখা গৈছিল হেতু এটা ঘটনা আছিল নেক্সট আৰু এটা ঘটনা আছিল আমি যদি ভাৰতৰ জম্মু কাশ্মীৰৰ পেহেলগামত এটা সন্ত্ৰাসবাদী ঘটনা হৈছিল তাতো চাওক এটা পপুলাৰ টুৰিষ্ট ডেষ্টিনেশন পেহেলগাম এটা পপুলাৰ টুৰিষ্ট ডেষ্টিনেশন তাত ধৰ্মৰ ওপৰত বেছ কৰি পেলাই কেলিং কৰিছিল যোৱাকালিটো ঠিক তেনে যোৱাকালিটো আপুনি নিউজত যদি চাই যে ইহুদি সম্প্ৰদায়ৰ লোকক সদায় টাৰ্গেট কৰা হৈছিল কেনেকৈ টাৰ্গেট কৰিলে এতিয়া ইহুদি সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে এটা ফেষ্টিভেল আৰম্ভ হৈ আছে 14 ডিসেম্বৰ যোৱাকালিৰ পৰা সেই ফেষ্টিভেলটোৰ নাম হৈছে হুনুক্কা ফেষ্টিভেল বুলি কয় মই লিখি দিছো এই হুনুক্কা ফেষ্টিভেলটো গোটেই বিশ্বত 14 ডিসেম্বৰৰ পৰা প্ৰায় 22 ডিসেম্বৰলৈ প্ৰায় 8 দিন জোৰা কাৰ্যসূচী সেলিব্ৰেশন কৰা যাব এতিয়া আপোনালোকে জানিব বিচাৰিব পাৰে হুনুক্কা ফেষ্টিভেল কি হুনুক্কা ফেষ্টিভেলটো হৈছে ভাৰতৰ লগত দীপাৱলীৰ লগত সামঞ্জস্য থকা এটা ফেষ্টিভেল আমাৰ ইয়াত যেনেকৈ দীপাৱলীত সদায় আমি সন্ধিয়া টাইমত লাইটিং কৰো পিছত বম ফুটাও হুনুক্কা ফেষ্টিভেলটো অলমোস্ট সেম তাতো ইভিনিং সূৰ্য অস্ত যোৱাৰ লগে লগে তাত এনেকৈ ক্যান্ডেল লাইট কৰি মিঠাই ইত্যাদি ডিস্ট্ৰিবিউশনস কৰে ইটোৱে হিটোৰ মাজত আৰু এটো জেনেৰেলি পপুলাৰ হয় এটো ডাঙৰ ফেষ্টিভেল হয় কাৰ জিউছ কমিউনিটি অৰ্থাৎ যাক আমি ইহুদি সম্প্ৰদায়ৰ লোক বুলি কওঁ ইহুদি সম্প্ৰদায়ৰ লোকসকলে এই হুনুক্কা ফেষ্টিভেলটো খুব উলহ মালহেৰে উদযাপন কৰে তে সেই হুনুক্কা ফেষ্টিভেলত যেহেতু জিউছ কমিউনিটিৰ মানুহে বেছিকৈ ফেষ্টিভেলত অংশগ্ৰহণ কৰে সেইকাৰণে বন্দি যেটো বিচ আছিল কালি অষ্ট্ৰেলিয়াৰ দেশত বা সিডনী চহৰত থকা প্ৰায়বোৰ ইহুদি সম্প্ৰদায়ৰ লোকে এই ফেষ্টিভেল কৰিবলৈ কাৰণে এই বিচত গৈছিল তেনে সময়তে দুজন সন্ত্ৰাসবাদী বাপেক আৰু পুতেক মনত ৰাখিব সন এণ্ড ফাদাৰ সনৰ নাম নাভেদ আক্ৰম দেউতাকৰ নাম সাজিদ আক্ৰম দুইজনে মিলি এজনৰ ড্ৰেছ যদি চাই দেউতাকৰ ড্ৰেছ চাই বগা পেন্ট হোৱাইট শাৰ্ট পিতেকৰ যদি ড্ৰেছ চাই কমপ্লিট ব্ল্যাক দুটা রাইফল লৈছে রাইফল লৈ ওপেন মাস শুটিং বুলি আমি যাক কোৱা যায় ধাৰ কৈ এপিনৰ পৰা মাৰি গৈছে মই ইয়াত পিকচাৰ খুব কম কৈ লৈছো কাৰণ পিকচাৰখিনি খুব ডিস্টাৰ্বিং পিকচাৰখিনি আপোনালোকে চাব নোৱাৰিব এই দুইজনে যি মাস কিলিং কৰিছে তাৰ ভিতৰত প্ৰায় বৰ্তমান সময়লৈকে 16 জন মানুহৰ ডেড বডি পোৱা গৈছে আৰু প্ৰায় 40 জনতকৈ অধিকজন মানুহ প্ৰায় হস্পিটালাইজ হৈ আছে বটাৰে বহুতৰ অৱস্থা প্ৰায় সংকটজনক এতিয়া এই দুজনৰে এজন ক্ৰিটিকেল অৱস্থাত আছে অৰ্থাৎ নাভেদ আক্ৰম খুব ক্ৰিটিকেল অৱস্থাত আছে তেওঁ গাটো গুলি লাগিছে আৰু যিজন সাজিদ আক্ৰম তেওঁ পিতাজন তেওঁ হঠাতে নিহত হৈছে এই ঘটনাত আৰু এটা ঘটনা সংঘটিত হৈছে এই দেউতাকৰ পৰা আপোনালোকে যদি চাই দেউতাকৰ পৰা মই পিকচাৰটো লোৱা নাই খুব বেছি ডিস্টাৰ্বিং বুলি কৈছো আৰু ভয় লাগা মই সেইকাৰণে পিকচাৰখিনি খুব নাইকিয়া কৰি দিছো তাতে এজন মানুহ আছিল নাম আছিল মোষ্ট প্ৰবাবলি আহমেদ নেকি এনেকুৱা ধৰণৰ ব্যক্তি এজনে এই দেউতাকৰ পৰা পিস্তল কাঢ়ি ল'বলৈ ফায়াৰিং কৰি থকা অৱস্থাত বেক সাইডৰ পৰা গৈ পেলাই তেওঁ ৰাইফলটো কাঢ়ি লৈছিল আৰু সেইজন আসলে সেলুট দিবলগীয়া তেওঁ নিজৰ মৃত্যুক ভয় নকৰি সন্ত্ৰাসবাদীৰ পৰা বন্দুক কাঢ়ি লৈছিল এই সন্ত্ৰাসবাদীৰ এই ঘটনাটোত বহুত কিবা কিবি ঘটনা ঘটিছে
আৰু চবতকৈ অষ্ট্ৰেলিয়াৰ নিচিনা ইমান হাইটেক চিটি, এইবিলাক ছিডনী নিচিনা জেগাত হাইটেক চিটিত এনেকুৱা ধৰণৰ ঘটনাটো এটা সদায় প্ৰশ্নবোধক চিন। কাৰণ ইমান হাইটেক চিটি, এইবোৰ ইমান কেমেৰা, আপুনি যদি সেইকাৰণে থাকে ভিডিঅ'বোৰত আপুনি চাব, ইয়াত সম্পূৰ্ণৰূপে এৰিয়েল ভিউৰ পৰা আদি কৰি কি ধৰণে ফায়াৰিং কৰা গৈছে সকলোবোৰ কথা চিচি কেমেৰাত ধৰা পৰিছে। গতিকে মই ক'লো নহয়, সন্ত্ৰাসবাদীৰ স্বৰূপবোৰ প্ৰতিদিনাই টেকটিক্স চেঞ্জ হৈ আছে, কিন্তু বেলেগ ধৰণৰ অকুপাই কৰি আছে। ইয়াত কেনেকৈ আহিলে সিও এটা ডাঙৰ প্ৰশ্নবোধক হৈছিল। ইমান হাইটেক চিটি, এইবোৰ দেশটো আমাতকৈ বহুত উন্নত দেশ বুলি কয়। গতিকে এইবোৰ দেশত তেনেকুৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ হোৱাটো বৰ ডাঙৰ কথা। পৃথিৱীৰ কোনখন দেশে গৰিহণা দিয়া নাই? ভাৰতেও গৰিহণা দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়েতো খোলাখুলিকৈ ধমকিৰ সুৰত সমবেদনা জ্ঞাপন কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰকতো গালিও কৰিছে এটা পক্ষৰ পৰা, কাৰণ যেহেতু পেলেষ্টাইন ফ্ৰী ষ্টেটক অষ্ট্ৰেলিয়া বৰ্তমান সময়ত ছাপোৰ্ট কৰি আছে, সেইকাৰণে ইজৰাইল অলৰেডি তেওঁলোকৰ ওপৰত ক্ষুব্ধ হৈ আছে। গতিকে সন্ত্ৰাসবাদীৰ কাৰ্যত এতিয়া গোটেই পৃথিৱীৰ আচলতে কোনো দেশ মুক্ত নহয়। আমি যদি চাওঁ কোনো এখন দেশ, কোনোবাই আজি বৰ্তমান সময়ত কোনো ক্লেইম কৰিব নোৱাৰে আমাৰ ইয়াত সন্ত্ৰাসবাদী আক্ৰমণ নহ'ব। ক'ত হোৱা নাই সন্ত্ৰাসবাদী আক্ৰমণ? আজি যদি লাষ্ট অলপ দিন চাই, আমেৰিকাৰ পৰা আদি কৰি কোনো দেশ বাকী যোৱা নাই। এতিয়া যোৱা 25 বছৰত বোলে এনেকুৱা সন্ত্ৰাসবাদী ঘটনা হোৱাই নাই অষ্ট্ৰেলিয়াত। গতিকে আমি সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে নিজকে বহুত বেছি ডেভেলপ কৰিব লাগিব। আৰু দেশবোৰৰ মাজত যিটো ডুপ্লিকেচি, অৰ্থাৎ দ্বিমুখী যিটো স্বভাৱ, সেই স্বভাৱটো নাইকিয়া কৰিব লাগিব। অৰ্থাৎ আমাৰ দেশৰ সন্ত্ৰাসবাদী বেলেগৰ দেশৰ কাৰণে বন্ধু হ'ব নোৱাৰে, তেনেকুৱা ধৰণৰ কনচেপ্ট লৈ যদি থাকে, গোটেই পৃথিৱীত সন্ত্ৰাসবাদীক কেতিয়াও নাইকিয়া কৰিব নোৱাৰে। তাৰে উদাহৰণবোৰ এনেকুৱা ধৰণৰ হৈ গৈছে। আমাৰ সেই পেহেলগামৰ এটেকৰ পিছত, পেহেলগাম যোনে এটেক কৰিছে সেইবোৰ সন্ত্ৰাসবাদীক পাকিস্তানৰ কাৰণে হিৰো বুলি গণ্য কৰে। গতিকে এতিয়া অষ্ট্ৰেলিয়াত যি সন্ত্ৰাসবাদী আক্ৰমণ হৈছে, সেই সন্ত্ৰাসবাদীকেইটাক যদি আমি কোনোবাখন দেশে হিৰো বুলি গণ্য কৰোঁ, তেতিয়াহ'লে সন্ত্ৰাসবাদ নাইকিয়া হ'ব জানো? কেতিয়াও নাইকিয়া নহয়। গতিকে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ কাৰণে গোটেই পৃথিৱীৰ বিশ্বই জিৰ' টলাৰেঞ্চ নীতি ল'ব লাগিব। অৰ্থাৎ কোনো সন্ত্ৰাসবাদী কাৰোবাৰ কাৰণে ভাল হ'ব নোৱাৰে। গুড টেৰৰিজিম আৰু বেড টেৰৰিজিমৰ ওপৰত ডিফাৰেঞ্চটো আনিব লাগিব। চ' মই আগতেই কৈছোঁ, মই বহুত বেছিকৈ ডিটেইলছকৈ আজি আপোনালোকৰ কাৰণে ভিজুৱেলছবোৰ লোৱা নাই, কাৰণ ভিজুৱেলছবোৰ অলপ ডিষ্টাৰ্বিং আছিল। গতিকে মই আশাবাদী যে সদায় পৃথিৱীৰ পৰা সন্ত্ৰাসবাদ নাইকিয়া হ'ব সোনকালে, আৰু সন্ত্ৰাসবাদ থকালৈকে পৃথিৱীৰ কোনো দেশে শান্তিত থাকিব নোৱাৰে। মই আকৌ কৈছোঁ যে সন্ত্ৰাসবাদ কোনো দেশৰ পৰা মুক্ত নহয়। সন্ত্ৰাসবাদীয়ে যিকোনো দেশত গৈ এটেক কৰিব পাৰে। অষ্ট্ৰেলিয়াৰ নিচিনা দেশকো এৰি দিয়া নাই। গতিকে ইয়াত যদি পিছত আৰু কিবা আপডেট আহে, তেতিয়াহ'লে মই এই আপডেটটোৰ ওপৰত মই আকৌ ডিছকাশ্যন কৰিম। আৰু ইয়াত আপোনালোকে জিউজ কমিউনিটিক টাৰ্গেট লৈছে। জিউজ কমিউনিটি মানে ইহুদী সম্প্ৰদায়ৰ লোকক টাৰ্গেট লৈছে। এতিয়া ইহুদী সম্প্ৰদায়ৰ লোকক টাৰ্গেট এতিয়াৰ পৰা নহয়, কিন্তু আপুনি দ্বিতীয় বিশ্বযুদ্ধৰ মূল কাহিনী যদি চায়, দ্বিতীয় বিশ্বযুদ্ধৰ মূল কাহিনী হৈছে জিউজ সম্প্ৰদায়ৰ লোকক আক্ৰমণ। হিটলাৰৰ মূল টাৰ্গেটে আছিল ইহুদী সম্প্ৰদায়ৰ লোকক খতম কৰাটো। সেই তাৰ পৰাইতো দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে। গতিকে আৰু এটা কথা, ইহুদীসকলক আক্ৰমণ কৰি একো লাভ নাই। ইহুদী সম্প্ৰদায়ৰ লোকক শেষ কৰিব নোৱাৰে। ইহুদী সম্প্ৰদায়ৰ ব্ৰেইন বহুত ডেভেলপ। আজি ইজৰাইল সেই অকণমান দেশ মেপখনত, ৱৰ্ল্ডৰ মেপত বিচাৰি থাকিব লাগে, কিন্তু সেই ইজৰাইলক এতিয়া কোনেও দমাব নোৱাৰে। ইজৰাইল সম্পূৰ্ণৰূপে ইনডিপেণ্ডেণ্ট, কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়, নিজে যি ইচ্ছা তাকে কৰি থাকে। গতিকে এই যোৱাকালি যিটো 14 ডিচেম্বৰ তাৰিখে অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী বিচত যিটো সন্ত্ৰাসবাদী ঘটনা হ'ল, তাক মই খুব চমুকৈ আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। যদি কিবা আৰু জানিব লগা আছে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পাইছে, তেন্তে অকণমান লাইক আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ।